আমাৰ টাইম বহুত কম থাকে কিন্তু আমি নিজৰ কেয়াৰ ল'বলৈ একেবাৰে পাহৰি যাওঁ ন কিন্তু কিমান কাম থাকে ভাবকচোন ঘৰুৱা কাম লগতে নিজৰ সেই বাহিৰলৈ যোৱা হয় ল'ৰা ছোৱালীৰ লগত ওলাই যোৱা স্কুটি চলাই অত যোৱা তত যোৱা তেনেকৈ আমি কিমান বেছি ব্যস্ত আৰু ইমান ব্যস্তৰ মাজত আমি নিজৰ কেয়াৰ ল'বলৈ আকৌ এক্সট্ৰাকৈ কৰবাক যাবলৈও টাইম কেতিয়াবা আমি মিলাব নোৱাৰা হৈ যাওঁ গতিকে যদিও টাইম কম থাকে আমি কি আমাৰ নিজৰ স্কিনখন কেয়াৰ নকৰিম নেকি ভালকৈ নাৰাখিম নেকি যদিহে আপোনাৰ স্কিনখনত বগা বগা কিবা উঠিছে বা একদম কলা দাগ আছে ভালকৈ পৰিষ্কাৰকৈ ৰাখিবৰ কাৰণে আপোনালোকে ইজিলি প্ৰাকৃতিকভাৱে যেটো বস্তু ব্যৱহাৰ কৰিব পাৰি হেতু মানে যেটো মই ব্যৱহাৰ কৰি আহিছো মোৰ স্কিনখন খুব ধুনিয়াকৈ ৰাখিবৰ কাৰণে হেতু হৈছে মুলতানী মিট্টি একদমে পুরা নেচাৰেল হয় ইয়াতে কোনো ধৰণৰ কেমিক্যাল ইউজ নহয় আগতেও কলুৱে মই আৰু ইয়াতে কোনো কালাৰ এড কৰা নাথাকে গতিকে পিওৰ নেচাৰেল বস্তু এটা আপোনালোকে ইউজ কৰি কম সময়তে নিজৰ স্কিনখন ঘৰতে থাকিয়ে ধুনিয়া কৰি ৰাখিব পাৰিব মই আপোনালোকক এপ্লাই কৰিও দেখুৱাই দি দিম গতিকে যদি আজিলৈকে ইউজ কৰে যিসকলে ইউজ কৰে আপোনালোকে চাগে গমে পাইছে ইয়াৰে মানে ৰিজাল্টছটো আৰু যদি আপোনালোকে আজিলৈকে কোনোবা ইউজ কৰালে তেনেহলে ইউজ কৰি চাব পাৰিব মই এতিয়া আপোনালোকক মই কেনেকৈ ইউজ কৰো হেতু এটো হৈছে নেচাৰ চিয়ৰৰ মুলতানী মিট্টি পাউডাৰ মেইন পেকেটটো মই আপোনালোকক খুলি দেখুৱাই দিও আৰু এই পেকেটটো যেহেতু মই ইউজ কৰি থকাই হয় মানে আগতে খুলি থোৱা আছে হে কাৰণে আৰু এই পেকেটটো দি থোৱা থাকে গোলাপ জল লগতে এখন মেজাৰমেন্ট কৰিব কাৰণে স্পুন আৰু এপাত ব্ৰাছ থাকে মই এইবিলাক সব এৰি মেলি মই এখন নিজৰ স্পুন এখন ব্যৱহাৰ কৰো যেহেতু মই এইখনেৰে মই আসলতে জোখটো পাও এখন মই ব্যৱহাৰ নকৰো এই স্পুনখনেৰে মোক 2 চামুচ হলে হৈ যায় যেটো অলমান কম কমাই দিছো একাৰণে মই 3 বাৰ লৈ লৈছো এইখিনি মোৰ প্ৰয়োজনীয় মানে এইখিনিতে মোৰ গটেখিনি হৈ যায় আৰু এইখিনিত গোলাপ জল এটা পেকেটৰ ভিতৰত দিয়াই থাকে এই গোলাপ জলখিনিৰে এইখিনি মই মুলতানী মিট্টিখিনি খুব ধুনিয়াকৈ মিক্স আপ কৰি ল'ব লাগিব একদম গোটা গোটা কৰি ৰাখি নিদিব কাৰণ লগাবলে প্ৰবলেম পাব আৰু বহুত বেছি পনিয়াও নকৰিব মই আপোনালোকক ভিডিঅ'টিত খুব ধুনিয়াকৈ দেখুৱাই দিছো মই কিমানখিনি লৈকে কৰি ল মানে মই কেনেকৈ ইউজ কৰো হেখিনি মই দেখুৱাবলৈ গৈ আছো গতিকে কিমানখিনি হলে আপুনি নিজে স্কিনত এপ্লাই কৰিবলৈ ভাল পাব হেতু আপোনালোকে নিশ্চয় নিজে বুজি পাব আৰু মই এডৰে লগাই লৈছো মানে ৰেডি কৰি লৈছো আপোনালোকক মই আঙুলি এটাৰে দেখুৱাই দিছো চাওক ঠিক এনেকুৱা এটা পৰ্যায়ত আপোনালোকে এৰি দিব আৰু এতিয়া মই এখিনি ৰেডি কৰি লৈ মই মুখত এপ্লাই কৰি আপোনালোকক দেখুৱাই দিও এপ্লাই কৰিবৰ কাৰণে ইয়াতে এডাল ব্ৰাছ থাকে ব্ৰাছডাল আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এতিয়া মই আপোনালোকক এই পেকেটটোৰ পৰা বিশেষ এটা বস্তু দেখুৱাই দিও এই কাগজখন নিশ্চয় আপোনালোকে চিনি পাইছে এইখন হৈছে এই পেকেটটো যে বা এই মুলতানী মিট্টিখিনি যে মানে সাৰ্টিফাই হয় এটো এটা সাৰ্টিফিকেট কপি আৰু এতিয়া মই মুলতানী মিট্টিখিনি মানে মিক্স কৰিলে আপোনালোকক দেখুৱাই দিলো এপ্লাই কৰিও দেখুৱাই দিও যেডাল ব্ৰাছ আছে এই ব্ৰাছডালেৰে আপোনালোকে মুলতানী মিট্টিখিনি নিজৰ স্কিনত লগাবচোন লগাবৰ কাৰণে খুব ভাল হয় আৰু এইদৰে মই প্ৰায় 10 পৰা 12 মিনিট মান ৰাখি দিব লাগিব আৰু হেতুহে কিন্তু মোৰ কাৰণে বহুত বেছি কঠিন কাম হয় কিন্তু উপায়টো নাই আৰু এ লগাই লৈ মাজে মাজে চেক কৰি গৈ আছো কিমান হৈছে গৈ নাই মানে আৰু কিমান সময় ৰখিব লাগিব লাহে লাহে প্ৰায়খিনি হুকাবলৈ ধৰিছে আৰু মুখ ধুই দিলো আৰু দে একদম মানে লাষ্টত এনেকে টানিবতে লগা নিচিনা হৈছিল বহুত সময় ৰাখিব নালাগে প্ৰায় 10 পৰা 12 মিনিট মান ৰাখি দিব আৰু মই ঠিক তেনেকৈ ৰাখি ধুই আহিলো খুব ফ্ৰেছ লাগে আসলতে মোৰ স্কিনখনত অলপ মানে স্কিনতে যে কোলা কোলা দাগ পৰে তেনেকুৱা মানে তিল তেনেকুৱা পৰাৰ দৰে হৈছিল আৰু মই কিছু দিনৰ পৰা এটো ব্যৱহাৰ কৰি আছো ৰিজাল্টটো খুব ভাল পাইছো কেনেকৈ ইউজ কৰে লগতে গোটেইখিনি মই ইউজ কৰি গোটেইখিনি দেখুৱাই দিলো যদি আপোনালোক কাৰোবাৰ প্ৰয়োজন বুলি ভাবে তেনেহলে মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি ল'ব থ্যাংক ইউ